আজি বলিদান দিৱস ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী দেশৰ বাবে যিখিনি সেৱা আগবঢ়াই গ'ল নিস্বাৰ্থভাৱে আত্মবলিদান দি গ'ল সেইগৰাকী মহান নেতাক আমি আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেখেতৰ আদৰ্শৰে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেনেধৰণে দেশৰ 140 কোটি 84 লাখ লোকক আস্থা আৰু বিশ্বাসত লৈ দেশৰ উন্নয়নৰ বাবে কাম কৰি আছে নিস্বাৰ্থভাৱে আৰু সেই ভাবে আগন্তুক দিন আমিও কাম কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু তেতিয়াহে আমাৰ মাজত সদায় ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী জীয়াই থাকিব আৰু তেখেতৰ আদৰ্শৰে আজি গোটেই দেশবাসীক শক্তিশালী কৰি তুলিছে আৰু তেখেতে যিখিনি কথা কৈ গৈছিল এক বিধান এক প্ৰধান এক নিশান এখন দেশত থাকিব লাগে তাত দুখন সংবিধান দুজন প্ৰধান দুখন নিশান কেতিয়াও থাকিব নালাগে গতিকে সেইখিনি কাম আজি সম্ভৱ কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰ্টিকল 370 সম্পূৰ্ণৰূপে তাৰ পৰা এব্ৰগেট কৰি পেলাই যেনেধৰণে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়ালে তাৰ বাবে আজি দেশ সুৰক্ষিত ভাৰতবৰ্ষক আজি পৃথিৱীৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে সুৰক্ষিত ৰাষ্ট্ৰ হিচাপে আজি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে দেশবাসীও এই ক্ষেত্ৰত তেখেতক আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে আৰু আমাৰ দৃঢ় বিশ্বাস ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী আদৰ্শৰে আগন্তুক দিনত আমি দেশ সেৱা কামত আত্মনিয়োগ কৰি যাবই লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ